মথাঝাৰ প্ৰাচীন ঠাইৰ এক অবাৰ্চিন গাঁৱৰ নাম। ঐতিহাসিক কিন্তু পুনৰুজ্জীৱিত এক বসতিৰ স্থল। যদিও চৰকাৰী তথ্যত গাঁওখনৰ নাম চলাৰদল, তথাপি গাঁওবাসীৰ সকলো আৱেগ অনুভূতি মাথো মথাঝাৰ নামটোৰ লগতহে জড়িত। পুৰণি কালত গাঁওখন স্থাপনৰ পূৰ্বে অটব্য ঝাৰণি আছিল আৰু সেই ঝাৰৰ মাজত মঠৰ উৎপত্তি হয় বাবে ঠাইখনক মঠৰ ঝাৰণি বা মঠৰ ঝাৰ আৰু তাৰ অপভ্ৰংশ হৈ পিছলৈ মথাঝাৰৰ ৰূপ লয়। চলাৰদল বা মথাঝাৰ গাঁওখন দৰং জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তত অৱস্থিত বৃহত্তৰ গৰুখুটি অঞ্চলৰ এক অন্যতম গাঁও। অঞ্চলটোৰ ভিতৰতে দ আৰু প্ৰায় সকলো ক্ষেত্ৰত আজিৰ পৰা কেইবাবছৰমান আগলৈ গাঁওখন পিছপৰা আছিল। ৰাস্তা-ঘাটৰো নাছিল কোনো সুব্যৱস্থা। কিন্তু বৰ্তমান গাঁওবাসীৰ পৰিশ্ৰম, সাধনা আৰু নিৰন্তৰ প্ৰয়াসৰ ফলত অঞ্চলটিৰ উপৰিও জিলাখনৰ ভিতৰতে এক উল্লেখযোগ্য স্থান লাভ কৰিবলৈ সক্ষম হৈছে। গাঁওবাসী কঠোৰ পৰিশ্ৰমী আৰু অধ্যৱসায়ী হোৱাৰ বাবে খেতি-বাতি, ব্যৱসায়-বাণিজ্য, পশুপালন, চাকৰি আদিৰ জৰিয়তে গাঁওখনক বহু কম সময়ৰ ভিতৰত ক্ষিপ্ৰতাৰে উন্নতিৰ পথত আগুৱাই লৈ যাবলৈ সক্ষম হৈছিল। চলাৰদল গাঁওখন মূলতঃ এক কৃষিপ্ৰধান গাঁও। গাঁৱৰ লোকসকলে বৰ্তমান বছৰৰ বিভিন্ন সময়ত বিভিন্ন ফচলৰ খেতি-বাতি কৰি আহিছে। 1999 চনৰ আগলৈ গাঁওখনৰ প্ৰধান খেতি আছিল আহু আৰু বাও ধান। লুইতপৰীয়া অতিকৈ দ অঞ্চল হোৱা বাবে বানপানীয়ে গাঁওখনক সকলো দিশৰ পৰা ব্যতিব্যস্ত কৰি তুলিছিল। আহু আৰু বাও ধানৰ খেতিৰ পৰা পোৱা ফচলেৰে বছৰটো খাব নোজুৰিছিল। সময়ে সময়ে বহুতো পৰিয়ালে অনাহাৰে থাকিব লগা হৈছিল। এটা সময়ত গাঁৱৰ মানুহে খেলুক খাই ভোক নিবাৰণ কৰা কথা হয়তো বহুতো মানুহৰ আজিও মনত আছে। বৰ্তমান বৈজ্ঞানিক ভিত্তিত কৰা বড়ো আৰু শালি ধান, সৰিয়হ, মাকৈ, ৰঙালাও, জলকীয়া, শাক-পাচলি ইত্যাদি খেতি-বাতিৰ জৰিয়তে গাঁওখনৰ লোকে আৰ্থিক ক্ষেত্ৰত যথেষ্ট টনকিয়াল হৈছে। খেতি-বাতিৰ উপৰিও গাঁওখনৰ অৰ্থনৈতিক দিশটোক সবল কৰা মাধ্যম হ'ল কাঠ আৰু পকী কামৰ মিস্ত্ৰীসকলৰ হাতৰ কলা। গাঁওখনত অঞ্চলটোৰ ভিতৰতে সৰ্বাধিক কাঠ আৰু পকী কামৰ মিস্ত্ৰী আছে। তদুপৰি বহুতো শিক্ষিত যুৱক গুৱাহাটী মহানগৰীত ব্যক্তিগত খণ্ডৰ কোম্পানীত কাম কৰি নিজৰ লগতে পৰিয়ালৰ আৰ্থিক দিশটোক সচ্ছল কৰি তোলাত সহায়ক হৈছে। গাঁওখনত বৰ্তমান সৰু বৰ মিলি প্ৰায় 30জনমান লোক চৰকাৰী সেৱাত ব্ৰতী হৈ আছে। গাঁৱৰ অৰ্থনৈতিক দিশটোক একক মাত্ৰা প্ৰদান কৰাত ক্ষুদ্ৰ ব্যৱসায়, পশুপালন, মীন পালন, শিপিনীসকলৰ তাঁতশালৰ কাপোৰ বৈ বিক্ৰী কৰা ইত্যাদিয়ে বিশেষ অৱদান আগবঢ়াই আহিছে। প্ৰাক-স্বাধীনোত্তৰ কালৰ গৰুখুটি অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান দুশতনী প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠাৰ 110 বছৰ পিছত আৰু ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ দুবছৰ আগত 1945 চনত মথাঝাৰ গাঁৱৰ সেই সময়ৰ পুৰোধা আৰু দূৰদৃষ্টি সম্পন্ন ব্যক্তি স্বৰ্গীয় পয়েলু নাথ, কাশীৰাম নাথ, লেলপা নাথ, হৰিধন নাথ, নাওমল নাথ, বলি নাথ আৰু বহুজনৰ প্ৰচেষ্টাত চলাৰদল গাঁৱৰ মাজমজিয়াত এটি বিদ্যামন্দিৰ স্থাপন কৰিছিল, যাৰ নাম 147 নম্বৰ চলা প্ৰাথমিক বিদ্যালয়। খেৰ বাঁহেৰে নিৰ্মিত প্ৰাক-স্বাধীনোত্তৰ কালৰ বিদ্যালয়খনে আজি 81 বছৰ অতিক্ৰম কৰিলে। গাঁওবাসীয়ে এই আকাশবন্তি গছিৰ উন্নয়নৰ বাবে জাক-জমকতাৰে মহাৰজত জয়ন্তী অনুষ্ঠান 3 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিছে।
ইয়াৰ লগত সংগতি ৰাখি যোৱা ইংৰাজী 12 ছেপ্টেম্বৰ 2025 তাৰিখে মঠহাজাৰ মঠ মন্দিৰ প্ৰাংগণত লাইখুটা স্থাপন অনুষ্ঠানটি সকলো ৰাইজৰ সহযোগিতাত উলহ মালহেৰে সম্পন্ন কৰা হয়। উক্ত অনুষ্ঠানটিত লাইখুটা স্থাপন কৰে চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অৱসৰী ৰাষ্ট্ৰীয় বঁটা প্ৰাপক কৃতি শিক্ষক যশস্বী শিক্ষাবিদ শ্ৰী ৰজনীকান্ত নাথদেৱে। ইয়াৰ উপৰিও সমূহ ৰাইজে সামৰ্থ্য অনুসৰি দান বৰঙণি তোলা, খৰি ফলা, ৰাস্তা ঘাট পৰিষ্কাৰ কৰা, বৰঙণি সংগ্ৰহ কৰা, চৌহদৰ পকীবেৰ নিৰ্মাণ কৰা, আইমাতৃসকলে লাৰু পিঠা বনোৱা, গামোচা বনোৱা আদি কামত আনন্দেৰে অংশগ্ৰহণ কৰে। শৈক্ষিক দিশত গাঁওখন বৰ্তমান যথেষ্ট আগবঢ়া। এই বিদ্যালয়তে অধ্যয়ন কৰি বৰ্তমান বহুতো স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী ব্যক্তিৰ লগতে বহুতো ছাত্ৰ ছাত্ৰী মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰত হৈ আছে। উল্লেখযোগ্য যে বৰ্তমান সময়ত বহুকেইজন ব্যক্তিয়ে প্ৰাথমিক বিদ্যালয়ৰ পৰা আদি কৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰ্যায়ত শিক্ষাদানৰ দৰে মহান কামত বৰ্তি হৈ আছে। মঠহাজাৰ বুলিলে পোনপ্ৰথমে মঠ মন্দিৰৰ কথাই মনলৈ আহে। মঠ মন্দিৰটি মূলতঃ এক প্ৰাচীন শৈৱপীঠ। বহু ইতিহাসবিদে বহুতো তথ্যৰ ওপৰত ভিত্তি কৰি কৈছে যে খ্ৰীষ্টীয় 6ষ্ঠ শতিকাৰ বৰ্মন বংশৰ ৰজাই এই পুণ্যস্থানখনৰ নিৰ্মাণ কৰাইছিল। ৰাজ পৃষ্ঠপোষকতাত মহাদেৱৰ আৰাধনাৰ স্থল হিচাপে নিৰ্মিত মন্দিৰটি মূলতঃ ৰাজমন্দিৰ আছিল আৰু কালক্ৰমত বিদেশী আক্ৰমণ আৰু প্ৰাকৃতিক দুৰ্যোগৰ উপৰ্যুপৰি প্ৰভাৱৰ ফলত ধ্বংসস্তূপত পৰিণত হয় আৰু জাৰণিৰ মাজত বিলুপ্ত হয়। 18 শতিকাৰ শেষ ভাগত দুশটনীয়া ৰাইজৰ সহযোগত জাৰণিৰ মাজত ধ্বংসস্তূপত পৰিণত হোৱা মঠ মন্দিৰৰ বিগ্ৰহটি উদ্ধাৰ হয়। পিছলৈ সেই স্থানত লোকসকলে জাৰণিৰ মাজত এটি সৰু মন্দিৰ স্থাপন কৰি পূজা অৰ্চনাৰে মহাদেৱক আৰাধনা কৰে। পিছলৈ সেই খেৰ বাঁহেৰে নিৰ্মিত মন্দিৰটি মঠহাজাৰ গাঁওবাসীৰ অশেষ কষ্ট, ত্যাগ আৰু আৰ্থিক অৱদানৰ ফলশ্ৰুতিত বৰ্তমানৰ ৰূপ লয়। চলাৰদল গাঁওখন কৃষ্টি সংস্কৃতিত অত্যন্ত চহকী। তাহানি দিনৰ পৰাই গাঁওখনৰ বিভিন্ন কলা কুশলীয়ে লোককৃষ্টি আৰু সংস্কৃতিসমূহক আগুৱাই লৈ গৈছে। এই ক্ষেত্ৰত উল্লেখনীয় কৃষ্টিসমূহ হৈছে খুলীয়া ভাওনা, নাগাৰা নাম, ওজাপালি, দেউলধনী নৃত্য, আইনাম আৰু দিহানাম, মহৌখুন্দা ইত্যাদি। খুলীয়া ভাওনাই গাঁওখনৰ কৃষ্টি সংস্কৃতিত এক উল্লেখনীয় ভূমিকা পালন কৰি আহিছিল। যদিও বৰ্তমান দলটি পূৰ্ণাংগ পৰ্যায়ত নাই, তথাপি আজিৰ পৰা কেইবছৰমান আগলৈ গাঁওখনৰ লগতে অঞ্চলটিৰ বিভিন্ন অনুষ্ঠানত ভাওনা প্ৰদৰ্শন কৰি আহিছিল। বৰ্তমান অসমৰ জনপ্ৰিয় কৃষ্টি নাগাৰা নামৰ ক্ষেত্ৰখনত গাঁওখনৰ কলা কুশলীসকল অত্যন্ত আগবঢ়া। পুৰুষ আৰু মহিলা উভয় পাঠকৰে নাগাৰা নামৰ বহুকেইটা দল আছে। দিনেশ্বৰ নাথ, হীৰেণ চহৰীয়া আৰু বিনোদ চহৰীয়া পুৰুষ পাঠক, আনহাতে পুতলী দেৱী, ধনশ্ৰী চহৰীয়াকে আদি কৰি আন বহুকেইগৰাকী মহিলা পাঠকৰ নাম উল্লেখযোগ্য। শোকনানী ওজাপালিৰ ক্ষেত্ৰখনতো গাঁওখন এখোপ আগবঢ়া। মা মনসা দেৱীৰ পূজা অৰ্চনাৰ্থে দৰং বিখ্যাত কৃষ্টিৰ মুখ্য কলা কুশলীৰ ভিতৰত হীৰেণ চহৰীয়া আৰু বিপুল নাথদেৱৰ অৱদান অন্যতম। দেওধনী নৃত্যৰ শিল্পীৰ ভিতৰত কবিতা দেৱী, জাগৃতি দেৱী, মৌচুমী দেৱী আৰু জয়শ্ৰী দেৱীৰ লগতে বহু কেইগৰাকী শিল্পীয়ে অৱদান আগবঢ়াই থৈছে। আইনাম আৰু দিহানামৰ কৃষ্টিৰ পথাৰখনত গাঁওখনৰ মহিলাসকল অত্যন্ত আগবঢ়া। বৃহত্তৰ গাঁওখনত প্ৰায় 12 গৰাকী দিহানামৰ পাঠিকা আৰু 2 গৰাকী আইনামৰ পাঠিকাই এই মহিলা কৃষ্টিক চহকী কৰি ৰখাত মুখ্য ভূমিকা পালন কৰি আহিছে। মূলতঃ বিয়া সবাহৰ দৰে মাংগলিক অনুষ্ঠানত বিয়ানাম কৃষ্টি প্ৰদৰ্শন কৰা দেখা যায়। উৰুলি এই কৃষ্টিৰ অতি স্বকীয় তথা গুৰুত্বপূৰ্ণ অংগ।
ধেমালি আৰু বিৰহ মিশ্ৰিত বিয়ানাম বা গীতৰ কৃষ্টি সংস্কৃতিত গাঁৱৰ আই মাতৃসকলৰ বলিষ্ঠ অৱদান স্বীকাৰ্য। মহোহো বা মহকুন্দা গাঁওখনৰ এক অন্যতম হাস্যৰসিক কৃষ্টি। সকলো বয়সৰ লোকে মিলি আহিন মাহত গাঁৱৰ প্ৰতি ঘৰত মহকুন্দা কৃষ্টি প্ৰদৰ্শন কৰি মানুহৰ মনত এক অনাবিল সুখৰ অনুভূতি যোগায়। বিহু নৃত্যৰ ক্ষেত্ৰতো গাঁওখনৰ প্ৰদৰ্শন অতি উল্লেখনীয়। মইনা আকাশীতৰা চেমনীয়া বিহু দল, মেজাংকৰি সাংস্কৃতিক গোষ্ঠী আৰু ৰঙামণি বিহু দলে বিভিন্ন ঠাইত প্ৰদৰ্শনেৰে প্ৰশংসা আৰু পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। মহিলাসকলৰ দ্বাৰা প্ৰদৰ্শিত জেং বিহুৰ ক্ষেত্ৰতো গাঁওখনৰ মহিলাসকল সদায় উৎসাহিত হোৱা দেখা যায়। ৰঙালী বিহুৰ সময়ত বিহু অনুষ্ঠান আৰু ঘৰে ঘৰে জেং বিহুৰ প্ৰদৰ্শন চাবলৈ অতি মোহনীয়া হৈ উঠে। গাঁওখনত ঐতিহাসিক সমল হিচাপে ঐক্য আৰু সমন্বয়ৰ প্ৰতীকস্বৰূপ শৈৱপীঠ মঠ মন্দিৰ আৰু বিষ্ণু মন্দিৰ, মঠৰ দেউলৰ ভেটি, ৰজাদিনীয়া পুখুৰীসমূহ যেনে মঠৰ পুখুৰী, কলাখাদুপ, জটীয়া পুখুৰী, ন পুখুৰী, গাগলগনি পুখুৰী, জোৰ পুখুৰী আৰু হাপানীয়া পুখুৰীয়ে পুৰণি ঐতিহ্য বহন কৰি আহিছে। যাতায়াতৰ ক্ষেত্ৰত ক'বলৈ গ'লে গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ সোঁমাজেৰে যোৱা মূল পথটো পকীৰে নিৰ্মিত আৰু চুবুৰীসমূহত যোৱা উপপথবোৰ কেঁচা আৰু কিছু শিল থকা। যাতায়াতৰ ব্যৱস্থা সুচল হোৱা হেতুকে গাঁওখনৰ যোগাযোগৰ ব্যৱস্থা যথেষ্ট সুগম হৈছে। 147 নম্বৰ চলা প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ এই পবিত্ৰ ক্ষণত চলাৰদল গাঁৱৰ আৰ্থিক, সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা প্ৰত্যেকগৰাকী ব্যক্তিলৈ আমি উদযাপন সমিতিয়ে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি সেইসকল প্ৰয়াত মহান আত্মাকো শ্ৰদ্ধাৰে সোঁৱৰিছোঁ যিসকলৰ অক্লান্ত প্ৰচেষ্টা আৰু মহান ত্যাগৰ ফলত 147 নম্বৰ চলা প্ৰাথমিক বিদ্যা মন্দিৰটিয়ে আজিৰ এই ৰূপ পাবলৈ সক্ষম হৈছে। আমি আশা কৰোঁ চলাৰদল গাঁৱৰ আৰু বিদ্যাৰ বটবৃক্ষটিৰ স্বৰ্ণিল যাত্ৰা অনন্তকাললৈ অব্যাহত থাকক। জীৱনী আমাৰে গাঁও মথাঠাৰ তাতে চলা প্ৰাথমিক বিদ্যালয়।